প্ৰশাসনে কিবা এটা কৰিছে মানে কিবা অসুবিধা দেখিছে চাগে কিবা এটা, কিন্তু তথাপিতো ইয়াত সকলোৱে মই যেতিয়া আহিছোঁ মানুহখিনি লগ পাইছোঁ তেওঁলোকে অন্ততঃ 11:30-12 বজালৈ বিচাৰিছে। গতিকে সেইটো চাই লওক সুবিধামতে কেনেকৈ হয়, কাৰণ ইমান দিনে গোটেই ৰাতিয়ে যিহেতু আহি আছিলে ন, সেইকাৰণে তেওঁলোকেও বিচাৰিছে আৰু কিছুমান চাকৰিৰ পৰা আহি নিজৰ কামৰ পৰা আহি আজৰি হৈ তেওঁলোক আহিব বিচাৰে। গতিকে সেইটো প্ৰশাসন আৰু পুলিচ প্ৰশাসনে তেওঁলোকে চাই লওক কেনেকৈ সুবিধা হয়। মানে মই ভাবোঁ 11-12 বজালৈকে হয়তো ঠিকেই থাকে পৰিৱেশবোৰ, মই ইমান অসুবিধা হ'ব যেন মই ভবা নাই, কাৰণ ৰাইজে তেনেকৈ নিজে তেওঁলোকে দায়িত্ব ল'ম বুলি কৈছে কথাটো। প্ৰশাসনে বেছি ভালকৈ জানিব আৰু ৰাইজে নিজে আচলতে একো সুবিধা নোহোৱাকৈ তেওঁলোকে যেতিয়া কৈছে, মই তেওঁলোকৰ ওপৰতো সেইটো বিশ্বাস মই কৰিব লাগিব যে তেওঁলোকে ইমান দিনেতো তেওঁলোকে নিজে বহুতখিনি নিজৰ সুবিধামতে কৰিয়ে আছে। এইবোৰ কাম কৰিব নালাগে, জুবিনক সসন্মানেৰে মানে প্ৰাৰ্থনা কৰক তেওঁৰ বাবে, আৰু অশান্তিকৰ একো পৰিৱেশৰ যাতে সৃষ্টি নহয়। সকলোৱে ইয়ালৈ আহে, সকলো শ্ৰেণীৰ সকলো বয়সৰ লোক আহে, গতিকে সকলোৱে সকলোৰে সন্মানটো ৰাখক। আৰু তীৰ্থস্থান নিচিনা হৈ গৈছে, মন্দিৰ নিচিনা এখন পবিত্ৰ স্থান হৈছে, গতিকে ঠাইখিনি পবিত্ৰ কৰি ৰাখক সকলোৱে। মই সেয়াই সকলোকে প্ৰাৰ্থনা কৰিম, সকলোকে কৰজোৰে, আৰু শান্তি সম্প্ৰীতি গোটেইখিনি বজাই ৰাখক, সেইটোৱে মোৰ প্ৰথম দিনাৰ পৰা সেয়াই প্ৰাৰ্থনা। আচলতে ৰাজনীতি তাত আহিবই নালাগে, য'ত জুবিনে ৰাজনীতি কেতিয়াও প্ৰশ্ৰয় দিয়া নাছিল। গতিকে আমাৰ পৰিয়ালৰ পৰাও বা আমি কোনোৱে এই ক্ষেত্ৰখনত ৰাজনীতি আমি নিবিচাৰোঁ কোনো ফালৰ পৰা। যেনেদৰে আমি প্ৰথম দিনাৰ পৰা একেটা কথাই কৈ আছোঁ যে শান্তি সম্প্ৰীতি, তাত কোনো ৰাজনীতি, তাত কোনো ধৰ্ম ভাষা একো কথা নাই। গতিকে সেইখিনি কথা কৈছোঁ যেতিয়া, ইয়াত নিৰ্দিষ্টকৈ এটা বিষয় আহিবই নালাগে, এখন মাত্ৰ সম্প্ৰীতি সমন্বয়ৰ স্থান হওক, সেয়াই আমি আশা কৰিছোঁ। একান্ত ইচ্ছা, একান্ত সপোন, যিটো পেশ্যন একদম ছবিখনক লৈ আছিলে, সেইখিনি আমি কাম আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। কিন্তু এইটো কথা প্ৰতি পদে পদে আমি মিছ কৰিছোঁ, বা প্ৰতি পদে পদে আমি অভাৱ অনুভৱ কৰিছোঁ যে জুবিনৰ পৰামৰ্শ, জুবিনৰ যিখিনি ভিজুৱেলাইজেশ্যন, সেই বস্তুবোৰ নিশ্চয় বহুত বেলেগ হ'লহেঁতেন। এতিয়া আমাৰ সীমিত জ্ঞানেৰে, আমাৰ সীমিত কি বুলি ক'ম, আমাৰ যিখিনি আমি নিজে বলে পাৰোঁ সেই ধৰণে আমি কৰিবলৈ চেষ্টা কৰিছোঁ। কিন্তু জুবিনৰ সপোনখিনিক আমি যিখিনি আমাক কৈ থৈ গৈছিলে, বা তেওঁ যেনেদৰে হৈ থকা গোটেই সময়খিনি তেওঁ কৈ থাকিছিলে কথাবোৰ, সেই গোটেইখিনি কথা আমি সাকাৰ কৰিবলৈ চেষ্টা কৰিছোঁ। যেনেকৈ তেওঁ বিচাৰিছিলে 31 তাৰিখে সকলোৰে আগত, ৰাইজৰ আগত উলিয়াই দিবলৈ চেষ্টা কৰিম। বাকীখিনি বহুত কিবাকিবি হয়তো খুটি নাটি থাকি যাব, কাৰণ জুবিনৰ নিচিনাটো আমি হ'ব নোৱাৰোঁ। সেইকাৰণে সেই অভাৱটো প্ৰতি ক্ষণত আমি অনুভৱ কৰিছোঁ।